গোলাঘাট নগৰত জাতীয় সংগঠনৰ বিশেষ অভিযান। দোকানে দোকানে সাইনবোৰ্ডত লগালে ক'লা ৰং। অসমীয়া ভাষাৰে লেখা ফলক নথকা প্ৰতিখন দোকানত লগালে ক'লা ৰং। অসমীয়া ভাষা ব্যৱহাৰৰ লগতে জয় আই অসম লিখিবলৈ দাবী সংগঠনসমূহৰ। গোলাঘাট জিলাৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ভাষাৰ নাম ফলক ব্যৱহাৰ কৰাৰ দাবীত ২১টাকৈ জাতীয় দল সংগঠনৰ প্ৰতিবাদ। গোলাঘাট নগৰৰ মাজমজিয়াত থকা যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ভাষাৰ পৰিৱৰ্তে অন্য ভাষা ব্যৱহাৰ কৰিছে তাক ক'লা ৰং সানি দি প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনকেইটাৰ দাবী, অসমৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ লগতে জয় আই অসম লিখিবলৈ দাবী জনায়। গোলাঘাট নগৰৰ মাজমজিয়াত সংগঠনকেইটাই প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে। ঘটনাস্থলীত গোলাঘাট আৰক্ষী উপস্থিত হৈ পৰিৱেশ শান্ত কৰে যদিও অনাগত দিনত যদি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত নাম ফলকত অসমীয়া ভাষা বাধ্যতামূলক নকৰে তেতিয়া জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। আমি জনাই আছো, গোলাঘাট জিলাৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ভাষাৰ নাম ফলক ব্যৱহাৰ কৰাৰ দাবীত ২১টাকৈ জাতীয় দল সংগঠনৰ প্ৰতিবাদ। গোলাঘাট নগৰৰ মাজমজিয়াত থকা যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ভাষাৰ পৰিৱৰ্তে অন্য ভাষা ব্যৱহাৰ কৰিছে তাক ক'লা ৰং সানি দি প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনকেইটাৰ দাবী, অসমত প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত নাম ফলকত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ লগতে জয় আই অসম লিখিবলৈ দাবী জনায়। জনগোষ্ঠীয় সংগঠন তথা অসমীয়া ৰাইজে এই ভাষাটোৰ কাৰণে মৰি গৈছিলে, কিন্তু এই ভাষাটো জীয়াই ৰখাৰ ক্ষেত্ৰত তেনে ক্ষেত্ৰত কোনোবা অসমীয়া অনা অসমীয়া ব্যৱসায়ী অসমীয়াত ব্যৱসায় কৰিব, কিন্তু তাত আমাৰ কোনো কথা নাই। কিন্তু আমাৰ ভাষাটোক লৈ কোনো কাৰণতে তেওঁলোকে আমাৰ ভাষা নিশিকিব, এই কথাত কিন্তু আমাক ক'বলগীয়া আছে। আমাৰ স্পষ্ট কথা আপোনালোকৰ মাধ্যমৰ যোগেদি আমি প্ৰত্যেকজন অসমবাসী ৰাইজ তথা অনা অসমীয়া ব্যক্তিক ক'ব বিচাৰিছে, অসমত থাকিব, গোলাঘাটত থাকিব, অসমৰ বতাহ পানী সেৱা গ্ৰহণ কৰি থাকিব, অসমত ব্যৱসায় কৰিব, কিন্তু অসমীয়া ভাষাটো নিশিকিব, এই কথা কোনো কাৰণতে মানি লোৱা নহ'ব। আমি স্পষ্ট ভাষাৰে কৈছোঁ, অসমত অসমীয়া ভাষা চলিব। এই অসমীয়া ভাষাটোৰ কাৰণে আচলতে স্বনামধন্য ব্যক্তিসকলে শ্বহীদ হ'বলগীয়া আছিল, ভাষা আন্দোলন হৈছিল। আজি গোলাঘাটৰ মাজমজিয়াত যিসমূহ ব্যৱসায় প্ৰতিষ্ঠানত আচলতে অসমীয়া ভাষাটো ব্যৱহাৰ নকৰি ইংলিছ বা হিন্দী ভাষা ব্যৱহাৰ কৰিছে, তেনে ক্ষেত্ৰত আমি তেনেকুৱা ফলকসমূহ আমি আচলতে ক'লা ৰং সানিছোঁ আৰু এই কথাটো স্পষ্ট ভাষাৰে কৈছোঁ যে অসমত অসমীয়া ভাষা লিখিব লাগিব, ফলকসমূহত অসমীয়া ভাষা লিখিব লাগিব আৰু জয় আই অসম লিখিব লাগিব।